নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বৰতলা গাঁৱত স্থাপিত শংকৰদেৱ শিশু নিকেতনৰ অষ্টবিংশতিতম বাৰ্ষিক অধিৱেশন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। 1998 চনত স্থাপিত বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশন উপলক্ষে আজি পুৱা পতাকা উত্তোলন কৰে নিকেতনৰ প্ৰধান আচাৰ্য নৰেন মেধিয়ে। বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক জগন্নাথ দাসে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। নিকেতন প্ৰাংগণৰ পৰা উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাটো বৰতলা গাঁৱৰ মাজেৰে গৈ পুনৰ নিকেতনত উপস্থিত হয়। ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ বিহু নৃত্য, শ্ৰীকৃষ্ণৰ ভাও, দৰা কইনা, খেতিয়ক ব্ৰেণ্ড লৈ উলিওৱা শোভাযাত্ৰাত মুগ্ধ হয় গাঁওবাসী। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মথুৰানন্দ বৰ্মন। নিকেতনৰ সহকাৰী আচাৰ্যা মৰমী ডেকাই পৰিচালনা কৰা প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য, কবিতা, নাটক আদি পৰিৱেশন কৰি নিজৰ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰে। কাইলৈ অনুষ্ঠিত হ'ব মুকলি অধিৱেশন। আমাৰ শংকৰদেৱ শিশু নিকেতন বৰতলা 1998 চনত স্থাপন হৈছিল। ই এখন বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত এখন বেচৰকাৰী শিক্ষানুষ্ঠান। স্থাপনৰ কালৰ পৰাই প্ৰতি বছৰে এনেকৈ বাৰ্ষিক অধিৱেশন আমাৰ নিকেতনত অনুষ্ঠিত হৈ আহিছিল। এইবেলিও আমি এই বৰ্ষত অষ্টবিংশতিতম বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিবলৈ লৈছোঁ। ইয়াত বিভিন্ন কাৰ্যক্ৰম আছে। প্ৰথম দিনৰ কাৰ্যসূচীত আছে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, সাংস্কৃতিক শোভাযাত্ৰা আৰু আছে সাংস্কৃতিক প্ৰতিযোগিতা। দ্বিতীয় দিনৰ কাৰ্যসূচীত আছে যিটো কাইলৈ হ'ব সাংস্কৃতিক প্ৰতিযোগিতা, মুকলি অধিৱেশন ও বঁটা বিতৰণী সভা। আৰু তেনেকৈ আমাৰ এই দুদিনীয়াকৈ অনুষ্ঠিত কৰা বাৰ্ষিক অধিৱেশনৰ পৰিসমাপ্তি ঘটিব। হয়, ইয়াৰ হ'ল কি যিটো নেকি নীতি আদৰ্শ, এইটো ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত, আৰু ইয়াৰ যিটো নেকি আধ্যাত্মিক শিক্ষা, এইটো এটা মন কৰিবলগীয়া কথা, যাৰ কাৰণে নেকি আমাৰ এই নিকেতনসমূহে সমাজত এক সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে, যাৰ প্ৰতি অভিভাৱকৰ এটা আমাৰ এই নিকেতনসমূহৰ শিক্ষা পদ্ধতিৰ প্ৰতি আকৰ্ষণ লাভ কৰিছে।